ৰাজ্যৰ চাৰিওদিশে ভোগালী বিহুৰ উখল মাখল। এয়া আশালত আজি আমাৰ নবৌ আইতাসকলে চিৰা পিঠা সান্দহ মুড়ি বজাত ব্যস্ত। ৰাজ্যৰ চুকে কোণে সকলোতে আজি ৰাজ্যৰ চাৰিওদিশে আজি ঢেঁকীৰ মাতে শুনি মানে আশালত চিৰা সান্দহ মুড়ি এইবিলাক ভজাই দেখি মানে এয়া চাওক। আজি নাহজান চুকৰ চাওদাং পথাৰ নাহজান চুকৰ বোৱাৰী জীয়ৰী ডেকা গাভৰু সকলো লগ লাগি আজিৰ পৰা ভেলাঘৰৰ তলত ভোজ খাবলৈ আৰম্ভ কৰিছে। এয়া আমাৰ নবৌহঁতে আলু কটাই আলু কাটিছে, পিঁয়াজ কটাই পিঁয়াজ কাটিছে, সকলো নিজৰ নিজৰ কামত ব্যস্ত। এয়া চাওক আপোনালোকে। সেইফালে সেয়া চাওদাং পথাৰ নাহজান চুকৰ ডেকাসকলে এটা নতুন ষ্টাইলৰ বাহিৰা দেশৰ এটা ঘৰ নিৰ্মাণ কৰি আছে। সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ হ'লে নিশ্চয় ভাল লাগিব চাবলৈ। এইটো চাওক কি সুন্দৰকৈ আজি সাজি উলিয়াইছে। সম্পূৰ্ণ হ'লে আপোনালোকক আকৌ দেখুৱাম। এয়া চাওক তেখেতসকলে ভোজ খাবলৈ ব্ৰইলাৰ আনিছে, 2টা 3টা, এইটো এটা। আজিৰ পৰা তেখেতসকলে এই পথাৰৰ মাজত ভোজ খোৱা আৰম্ভ কৰিছে সকলো মিলি। এয়া এগৰাকীয়ে এয়া বনাই আছে তাৰু মাৰি, সোঁফালে ভাত ৰান্ধি আছে, গৰম পানী কৰি আছে ব্ৰইলাৰ বাচিবৰ কাৰণে। ভেলাঘৰ বনাইছা, এইটো কি আকাৰত বনাইছা, কি হ'বগে কোৱাচোন? আমি এইটো মানে ঘৰে বনাইছোঁ ভেলাঘৰ।
আৰু নতুন মানে ডিজাইনিং এটা দিছোঁ বাহিৰৰ ষ্টাইলৰ হয় এতিয়ালৈকে আমি কৰিয়ে আছোঁ মানে কমপ্লিট হোৱাকৈ নাই হয় হয় আমি এদিন আমি লাগি আছোঁ কমপ্লিট কৰিবগৈ পৰা নাই কাইলৈৰ ভিতৰত কমপ্লিট কৰিম আমি কাইলৈৰ ভিতৰত কমপ্লিট হ'ব ন হয় 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 ৰাইজ এয়া দেখিছে এইটো এটা নতুন ষ্টাইলৰ মানে বাহিৰৰ ষ্টাইলৰ এটা ঘৰ বনাই আছে কিন্তু কমপ্লিট হোৱা নাই আৰু কাইলৈৰ ভিতৰত কমপ্লিট কৰিম বুলি কৈছে তেওঁ অঁ বৰ সুন্দৰ এটা ঘৰ হ'বগৈ চবফালে ঢেঁকী মাতে শুনিবনে পিঠা বনোৱাই দেখিবনে সকলো ব্যস্ত তাৰ মাজতে এয়া আমাৰ চাওদাং পথাৰ নাওজান চুকত এয়া ৰাইজে পূৰা ব্যস্ত আছে পথাৰৰ মাজত এয়া ভোজ ভাত খাবলৈ আজিৰ পৰা আৰম্ভ কৰিলে এতিয়াও 3 দিন আছে কিন্তু আজিৰ পৰাই আৰম্ভ কৰিলে তেখেতসকলে ইয়াত ভোজ খাবলৈ ভেলাঘৰ বনাই আছে সকলো আহি আছে আৰু আহি আছে মানুহ পাবহি আহি লাহে লাহে এয়া এইফালে এয়া লৈ আহিছে এয়া খানা খাবলৈ বস্তু লৈ আহিছোঁ অঁ এয়া কুটনা লৈ আহিছে আলু আনিছে বাইদেউ হয় আৰু ৰাইজ আহি আছে পাবহি লাহে লাহে সকলোবোৰ